নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই দশম শ্ৰেণী বিজ্ঞানৰ কি আছিল বিদ্যুৎ চেপ্টাৰ কুৱেশ্যনখিনি সমাধান কৰি আছিলোঁ আজি 8 নম্বৰ পৰা আছে তোমালোকে আগৰ ভিডিঅ'খিনি নিশ্চয় চালা বুলি বুজি পাইছোঁ বুজি নাপালে কমেণ্ট কৰিবা হ'বনে কোনো টেনশ্যন নোহোৱাকৈ কমেণ্ট কৰিবা হ'ব এতিয়া 8 নম্বৰটো হ'ল কি যেতিয়া এটা অজ্ঞাত ৰোধ 12 ভোল্ট এটা বেটাৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয় তেনেহ'লে ৰোধকটো ৰোধ উলিওৱা মানে আমাৰ কুৱেশ্যনটো দিয়া আছে কি এটা মানে আননোন ৰোধ তুমি মানে কোনো এটা মানে ৰোধ ধৰিলে 12টা জ্বলি আছে তাৰ ৰোধৰ মানটো নাজানো কিন্তু কাৰেণ্ট বেটাৰীটো বিভৱ ভেদ কিমান 12 ভোল্ট হয় নহয় আৰু তাৰ মাজেৰে গ'লে প্ৰবাহ গৈছে কিন্তু 2.5 মিলি এম্পিয়াৰ কি এম মানে কি মিলি এম্পিয়াৰ এতিয়া চোৱা আমিতো গোটেইবোৰ একক এসআই এককত লিখিব লাগে তেলে এসআই একক কি মিলি এম্পিয়াৰ দি আছে মিলি এম্পিয়াৰ এসআই একক নহয় গতিকে তাৰ এসআই একক হ'ল প্ৰবাহৰ এসআই একক হ'ল এম্পিয়াৰ গতিকে মিলি এম্পিয়াৰটোক আমি এম্পিয়াৰলৈ কনভাৰ্ট কৰিব লাগিব তোমাৰ কিতাপত দিয়া আছিলে যে 1 মিলি এম্পিয়াৰ ইকুৱেল টু 10 টু দি পাৱাৰ -3 এম্পিয়াৰ চোৱা 1 মিলি এম্পিয়াৰ 10 টু দি পাৱাৰ -3 এম্পিয়াৰ চোৱাচোন কেনেকৈ লিখিব পাৰি ইয়াত আমি ইয়াক কেনেকৈ লিখিব নোৱাৰো 2.5 ইনটু 1 মিলি এম্পিয়াৰ নহয় জানো চোৱা 2.5 লগত 1 পোন কৰিলে 2.5 মিলি এম্পিয়াৰ নাপাওঁ জানো এতিয়া চোৱা 1 মিলি এম্পিয়াৰ ইকুৱেল 10 টু দি পাৱাৰ -3 এ সেইটো পাত দিওঁ কি পালোঁ এইডোখৰমান কি পাতোঁ এইডোখৰমান পাত দিওঁ 2.5 ইনটু কি 10 টু দি পাৱাৰ -3 ইনভাৰ্ছ এম্পিয়াৰ কিবা প্ৰব্লেম আছে জানো নাই তেনেহ'লে কি উলিয়াব লাগে আমাক ৰোধ উলিয়াব লাগে কি উলিয়াব লাগে ৰোধ উলিয়াব লাগে তেনেহ'লে চোৱা ভি আই আৰ কি ভি পটেনচিয়েল ডিফাৰেঞ্চ আই প্ৰবাহ কাৰেণ্ট আৰু ৰোধ কাক কেপিটেল আৰ এ হৈছে সিহঁতৰ মাজত থকা ৰিলেশ্যনৰ এটা সূত্ৰ আছে ভি আই আৰ ভি কমা আই কমা আৰ এই তিনিটাৰ মাজত থকা তাৰ ৰিলেশ্যন মনত ৰাখিব লাগিব তোমালোকে আমি একদম এইটো নন বিশ্ববিখ্যাত কি ওমৰ সূত্ৰ এইটো কি ওমৰ সূত্ৰ নহ'লে কি আছিলে ভি ইকুৱেল কি আছিলে আই আৰ তো হয়নে এইটো অভেদত পৰিছেনে আমি এইটো অভেদত চোৱা ভিও আছে আইও আছে আৰ আছে গোটেইকেইটা পদ যিকেইটা পদ উলিয়াবলৈ কৈছে সেইকেইটা পদে আছেনে তেনেহ'লে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিম তেতিয়াহ'লে কি ওমৰ সূত্ৰৰ পৰা পাওঁ হয়নে সূত্ৰৰ পৰা পাওঁ কি আছিলে ভি ইকুৱেল টু আই আৰ আমাক লাগে কি আৰ তেনেহ'লে কি হ'ব ভি আইৰ লগত কি হৈছে আৰ কোন হৈছে এইফালে আইটো কি হ'ব হন হ'বহি ইকুৱেল কি থাকিলে আৰ যিটো আমাৰ উলিয়াবলৈ কৈছে এইটো এইবাৰ থৈ দিলোঁ আইটো কি হৈছে পোন হৈছে আইৰ লগত গতিকে পোন হ'লে কি হয় পৰীক্ষান্ত কৰিলে হৰণ হয় আমাৰটো পাতি দিয়া ভি মান কি 12 ভোল্ট আই মান কিমান এইটো 2.5 ইনটু কি 10 টু দি পাৱাৰ -3 কি হ'ব এম্পিয়াৰ ইকুৱেল টু কি আৰ বুজি পালোঁ নে মইতো মোহাৰিব পাৰোঁ নে এতিয়া চোৱা কি হ'ব চোৱাচোন এতিয়া দশমিক এটা আছে 2.5 দশমিক আছে নে দশমিকটো উঠাই দিয়া কিন্তু এই পদটো ক'ত আছে আকৌ এই হৰণ তলত আছে তেনেহ'লে দশমিক উঠাবলৈ কি কৰোঁ ইয়াত আমি কেইটা আগত দশমিক আছে এটা আগত দশমিক আছে তাৰ তলত এনে দ বহিব নাই এই হৰণ চিহ্ন পঞ্চিল কৰিলে দটো ক'লৈ যাব ওপৰলৈ যাবগৈ নে সেই ওপৰত আমি লিখোঁ দেই কি হ'ব চোৱা হ'ব দশমিকটো উঠাই দিলোঁ কি হ'ল 12 ইয়াত এই দশমিক আছে তলৰ পৰত আছে তেতিয়াহ'লে দটো ক'লৈ গ'লগৈ মুখৰটো মনত ৰাখিবা তলত থাকিলে ওপৰত দটা দি দিবা এটা খালি কেইটা আগত দশমিক আছে সেইটো চাই ল'বা এটা আগতে দশমিক আছে তেতিয়াহ'লে এটা শূন্য পঢ়িব দুটা হ'লে দুটা শূন্য হৈ গ'ল দশমিকটো এতিয়া উঠি গ'ল হ'লগৈ 2.5 এতিয়া দটো ক'ৰ পৰা আহিলে বুজি পালোঁ থাকিলে কি 10 টু দি পাৱাৰ -3 হ'ল নহয় কি হ'লগৈ আৰু ৰোধৰ একক কি ওম কি ৰ'লে আৰ হয় নহয় এতিয়া কেঞ্চেল কৰা কি হ'ব চোৱাচোন এতিয়া চোৱা এই 12টো লৈ গ'লোঁ হয় নহয় থাকিলে কি 25 চোৱা ইয়াত 10টা আছে দেখিছেনে এইখিনি চোৱা এইখিনি এই সদৃশপদ নহয় জানো এইটো এটা সদৃশপদ এইটো এটা ভৰ ইয়াৰ বেছ আছে ইয়াৰ পাৱাৰ আছে 1 ইয়াত আছে পাৱাৰ আছে কি -3 কি হ'ব চোৱাচোন কি হ'ব 12 দশমিক উঠালোঁ 10
আহিলে কি 25 ইনটু 10 কি -3 ৰোহৰ এক ওম ইকুৱেল টু কি বুজি পালো নে এতিয়া চোৱা কি হ'ব পাছে কাটটো কৰা 5 2 গুণ 10 5 5 গুণ কি 25 5 ইনটু কি 10 টু দি পাৱাৰ -3 আৰু কি 12 ইনটু 2 হল ইকুৱেল টু কি r একক কি ওম এতিয়া কি হ'ব চোৱা কি হ'ব পাছে কাটটো কৰিবা 2 বাং কিমান 24 5 হয় নহয় এতিয়া কি কৰো এটা তলত আছে দেখিছে নাই 10 টু -3 এই ভগ্নাংশটোৰ কি এই হৰণ চিহ্নৰ তলত আছে যেতিয়া ওপৰলৈ নিয়া হয় তেতিয়া চিহ্নডাল অপজিট হৈ যায় বুজি পালা নহয় চিহ্নডাল অপজিট মাইনাছ আছে না কি হৈ যাব সি প্লাছ হ'ব বুজি পালো ওম ইকুৱেল টু কি আৰু মানটো ওলাই গৈ আছে যেতিয়া দেখিলা নাই এইটো হৰণ তলত আছিলে নহয় ওপৰলৈ গ'লে প্লাছ হৈ গ'ল দেই তাৰ 5 24 হৰণ কৰা কি হ'ব 5 24 হৰণ কৰিলে 5 4 গুণ 20 বাকি থাকিলে 4 5 8 গুণ 40 দশমিক দিলে শূন্য আহি যাব 5 গুণ 40 হৈ গ'ল ইনটু কি 10 কিউব ওম ইকুৱেল টু কি বুজি পালো এতিয়া চোৱা কি ওলালে আনসাৰ চোৱা 5 24 হৰণ কৰিলে মানে 4.8 5 মানে 4 20 5 4 গুণ 20 হ'ল বাকি থাকিলে 4 5 4 হৰণ নাযায় গতিকে দশমিক দিব লাগিব 40 হ'ল 5 8 গুণ 40 হৈ গ'ল এতিয়া চোৱা 10 কিউব হ'ল নাই 10 কিউব আমি কেনেকৈ লিখিম 4.8 ইনটু কি 10 কিউব কি এইটো সমান কি কিলো শব্দ লগাব পাৰোঁ নাই কিলো ওম ইকুৱেল টু r কাৰণ কেলৈ জানো 1000 ওমে কি 1 কিলো ওম নহয় জানো 1000 আমি এনেকৈ লিখিব নোৱাৰোঁ নেকি 1000 ওম সমানকৈ 1 কিলো এতিয়া এইটো সমান কি লিখিলোঁ কে এটা সমান কি আহিলে কে কিলো তেতিয়াহ'লে এটাকে ৰুট কিমান ৰুট r ইকুৱেল কি 4.8 কিলো ওম বুজি পালোঁ নাই এইটো হ'লে এনচাৰ বুজি নাপালে কিন্তু সুধিবা হৰণ কত এইটো হৰণ আমি হৰণ কৰি যেতিয়া এইটো মনত ৰাখিবলগীয়া কথা এইটোৱে যে যেতিয়া মাইনাছ চিন তলত থাকে তেতিয়া ওপৰ নিলে কি হৈ যায় প্লাছ হৈ যায় মানে হৰণ চিন পঞ্চিন কৰিলে কি হয় উল্টা হৈ যায় আমি জানো পক্ষান্ত কৰিলে যেনেকুৱা ভগ্নাংশটো হৰণ পঞ্চিন কৰিলে কি হৈ যায় উল্টা হৈ যায় মনত থাকিব আমি এটা নেক্সট কুৱেশ্যন কৰিম কি হ'ব কুৱেশ্যন নাম্বাৰ 9 কি 9 এতিয়া চোৱা 9 নম্বৰ কৈছে কি এটা 9 ভোল্ট বেটাৰী এটাৰ লগত 0.2 0.3 আৰু 0.4 0.5 আৰু 12 ওম হয় নহয় ৰোধককেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে 12 ওম ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব এতিয়া আমাৰ কেইটা ৰোধক আছে ইয়াত ৰোধক আছে কেইটা 9 নম্বৰটো 0.2 0.3 এটা দুটা তিনিটা চাৰিটা পাঁচটা ৰোধক আছে তাহলে পাঁচটা শ্ৰেণীবদ্ধভাৱে দেই আমি শ্ৰেণীবদ্ধভাৱে কেনেকৈ লিখোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা 1 2 হয় নাই পাঁচটা ৰোধক আমি কি কৰিছোঁ সংযোগ কৰিছোঁ কি সজ্জাত শ্ৰেণীবদ্ধ সজ্জাত এইটো প্লাছ এইটো কি মাইনাছ প্লাছৰ ফালে প্ৰবাহ যায় সদায় প্ৰবাহৰ ডাইৰেকশ্যন দিবা দেই হৈ গ'ল আমি বেটাৰী কি লগোৱা নাই প্ৰথমটো এইটো হ'ল R1 এইটো কি R2 R3 R4 R5 প্ৰথমটো ৰোধক হ'ল 0.2 0.3 এইটো কি 0.4 এইটো হ'ল কি 0.5 এইটো হ'ল কি 12 ওম হয় নহয় এটা কৈছে ৰোধককেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে আৰু বিভৱভেদ কিমান 9 ভোল্ট এইটো হ'ল কি 9 ভোল্ট বুজি পালোঁ কি কৈছে 9 ভোল্ট বেটাৰী এটাৰ লগত সংযোগ কৰা হৈছে তেনেহ'লে 12 ওম ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হয় আমাক অকল এই 12 ওমটোৰ বাবে কিমান প্ৰবাহ যায় নো সেইটো সুধিছে 12 ওম ৰোধকটোৰ বাবে কিমান প্ৰবাহ যায় সেইটো সুধিছে এতিয়া চোৱা গোটেইটো কি শ্ৰেণীবদ্ধ সজ্জাত শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কি হয় সকলো ৰোধকৰ মাজেৰে কিমান যায় সমান প্ৰবাহ চালিত হয় তোমালোকে চেপ্টাৰটো পঢ়িছা আৰু যদি বুজা নাই চেপ্টাৰটো মই বুজাই দিম হ'বনে
এতিয়া চাওক প্ৰত্যেকটো ৰোধকৰ মাজেৰে যেতিয়া নেকি ৰোধকসমূহ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তেনেহ'লে কি হ'ব প্ৰত্যেকটো ৰোধকৰ মাজেৰে সমান প্ৰবাহ চালিত হ'ব। এইটো এটা ডাঙৰ ড্ৰবেক মানে বেয়া গুণ হ'ল শ্ৰেণীবদ্ধ সজ্জা। এই গুণটোৰ বাবে আমি কি হয় ঘৰুৱা সঁজুলিবিলাক শ্ৰেণীবদ্ধভাৱে সংযোগ নকৰোঁ, সদায় আমি সমান্তৰালভাৱে সংযোগ কৰোঁ ঘৰুৱা সঁজুলিবিলাক। এই কাৰণতে ডাঙৰ দুখ হ'ল কি প্ৰত্যেকটো ৰোধকৰ মাজেৰে সমান প্ৰবাহ চালিত হয়। কিন্তু অসম্ভৱ কথা, এটা ইষ্ট্ৰিয়ে কিমান কাৰেণ্ট খায়, এটা টিভিয়ে সিমান নাখাবও পাৰে। এতিয়া প্ৰত্যেকটো ৰোধকৰ যদি সমানে কাৰেণ্ট যায় তেনেহ'লে ইষ্ট্ৰিটো চলিব জানো? নচলে, নতুবা টিভিটো নচলে, টিভিটো হ'লে ফুটি যাব পাৰে বেছি কাৰেণ্ট গ'লে। সেইকাৰণে কি হয় ঘৰুৱা সঁজুলিবিলাক আমি সদায় সমান্তৰালভাৱে সংযোগ কৰোঁ, সেইটো ডাঙৰ দুখ। এতিয়া বুজি পালোঁ নহয়? এতিয়া আমাৰ দিয়া আছে কি কি R1 0.2 ohm, R2 0.3, R3 কি 0.4, R4 কিমান 0.5 কিমান 0.5 আৰু R5 কিমান 12 হয়নে? এতিয়া চোৱা কি হ'ব, এতিয়া আমাৰ সমতুল্য ৰোধ উলিয়াওঁ। এই গোটেই বৰ্তনীটোত যিমান ৰোধ হয় মুঠ ৰোধ যিমান আছে সেইটোকে কোৱা হয় সমতুল্য ৰোধ। বুজি পালা নহয়? সমান্তৰাল সজ্জাৰ ক্ষেত্ৰতো গোটেই বৰ্তনীৰ মাজেৰে যিমান কাৰেণ্ট যাব সেইটো টোটেল ৰোধ নতুবা সমতুল্য ৰোধ বুলি কোৱা হয়। মনত ৰাখিবানে? তেনেহ'লে যিহেতু হয় নাই ৰোধকসমূহ কি সজ্জা আছে, ৰোধকসমূহ হয় নাই শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা আছে। কি হবে শ্ৰেণীবদ্ধভাৱে হয় নহয় সংযোগ কৰা হৈছে। কিভাৱে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে? এটাকে কি সমতুল্য ৰোধ, শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কি হয় RS বুলি লিখি দিওঁ। RS মানে সমতুল্য ৰোধ, S মানে চিৰিজ কানেকশ্যন বাবে সেই এছটো শব্দটো আহিলে RS। গতিকে সমতুল্য ৰোধ কিমান হ'ব চোৱাচোন, 0.2 ohm প্লাছ কি 0.3 ohm প্লাছ 0.4 ohm প্লাছ 0.5 কিমান 0.5 ohm প্লাছ কি 12 ohm। এতিয়া টোটেল কিমান হ'ব? আমাৰ শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কি হয় আমাৰ সূত্ৰটো মানে এনেকুৱা আছিলে RS ইকুৱেল টু কি আছিলে R1 প্লাছ R2 প্লাছ R3 প্লাছ R4 প্লাছ R5। আমাৰ যেতিয়া শ্ৰেণীবদ্ধ সজ্জা কৰা হয় ডাইৰেক্ট টোটেলটো যোগ হয়। এতিয়া যোগ কৰা 2 3 5 5 4 9 9 5 14 মানে কি হ'ল 14 মানে 1.4 ohm প্লাছ কি 12 ohm প্লাছ 12 ohm কিমান হ'ব 12 1 13.4 ohm হয় নাই? চোৱাচোন বাৰু 2 3 5 5 4 9 9 5 14 মানে 1.4 ohm হয় নহয় প্লাছ 12 12 1 13.4 ohm। এতিয়া কি হয় এটাকে প্ৰবাহ এটাকে বৰ্তনীৰ মুঠ প্ৰবাহ কি এটাকে বৰ্তনীৰ প্ৰবাহ কি বৰ্তনীৰ প্ৰবাহ I ইকুৱেল কি হ'ব ওমৰ সূত্ৰ অনুসৰি কি হ'ব V/RS। কি হ'ল ওমৰ সূত্ৰটো আছে নাই V ইকুৱেল টু IR, আমি I মান নাজানো গতিকে কি হ'ব V/R মানটো কোন হৈ আছে এইফালে কি হ'ব হৰণ হ'ব হয় নহয় V/R হৈ গ'ল। এতিয়া মানখিনি পাতা V মান কিমান V মান বিভৱ বেদ দিয়া আছিলে কি আছিলে চোৱাচোন 9 ভোল্ট বেটাৰী এটাৰ লগত কি আছিলে 9 ভোল্ট আছিলে নাই বিভৱ বেদ V ইকুৱেল কিমান আছিলে 9 ভোল্ট। সেই কথা লিখি দিবা ভোল্ট মানে কি আছিলে 9 ভোল্ট আৰু S কি হ'ল 13.4 ohm হয় নহয়। এতিয়া হৰণ কৰা কি হ'ব 9 13.4 কিমান হ'ব 9 বাই কি হ'ব দশমিকটো উঠাই দিয়ে এটা আগত দশমিক আছে দেখিছে নাই সেইটো ওপৰলৈ গ'লগৈ 90 হ'লগৈ কি হ'লগৈ 134 হয় নহয়। এতিয়া কাটটো কৰাচোন কি হ'ব ডাইৰেক্ট এনচাৰ লিখিবা দেই লিখি দিয়া 90 বাই কি হ'ব 134 কি প্ৰবাহৰ একক কি এম্পিয়াৰ। এতিয়া হৰণ কৰা আমাৰ যদি হৰণ কৰোঁ নহয় কি হ'বগৈ হৰণ কৰিলে হ'বগৈ কিমান 134 90 হৰণ কৰিলে কি হ'ব দশমিক হৰণ নাযায় গতিকে পইণ্ট আহিব
6 ওলাই গৈ থাকিব গতিকে কি কৰি দিয়া এনেকৈ ওলাই গৈ থাকিব তাক আমি কি কৰি দিয়া 6 7 কৰি দিম 6 7 এম্পিয়াৰ হৰণ কৰিবা তোমাৰ 130.90 হৰণ কৰিবা দশমিক কি ওলাব 6 7 এম্পিয়াৰ ওলাব বুজি পাৰোঁনে সেইটো হ'ল কি বৰ্তনীটো এই গোটেই বৰ্তনীটোৰ মাজেৰে কিমান প্ৰবাহ যাব 0.67 এম্পিয়াৰ কাৰেণ্ট যাব প্ৰবাহ যাব এতিয়া কি লাগে আমাক আকৌ কুৱেশ্যনটো সেইটো সোধা নাই কুৱেশ্যনটো সুধিছে কি সুধিছে যে 12 ভোল্ট বেটাৰীটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব মই তোমাক আগতে কৈছিলোঁ তোমালোকক যে কি হয় 12 ভোল্ট বেটাৰী 12 ওম ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব এতিয়া 12 ওম কোৱাৰ লগে লগে কি হ'ব এইটো চোৱা R5ৰ মাজেৰে সুধিছে কাৰ মাজেৰে সুধিছে R5ৰ মাজেৰে কিমান প্ৰবাহ চালিত হ'ব সেই কথা সুধিছে এতিয়া কথা হ'ল কি শ্ৰেণীবদ্ধ সজ্জা মই ৰাখিব লাগিব কি শ্ৰেণীবদ্ধ সজ্জা শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত কি প্ৰত্যেকটো ৰোধকৰ মাজেৰে সমান প্ৰবাহ চালিত হ'ব তেতিয়াহ'লে প্ৰত্যেকটো ৰোধকৰ মাজত কিমান প্ৰবাহ চালিত হৈ আছে 0.67 অৰ্থাৎ 0.67 এম্পিয়াৰ প্ৰবাহ চালিত হৈ আছে গতিকে 12 ওমৰ মাজেৰেও সমান প্ৰবাহ চালিত হ'ব সেই কথাটো এটাকে যিহেতু এটাকে কি হ'ব 12 ওম ৰোধকৰ মাজেৰে হয় প্ৰবাহ চালিত হ'ব সুধিছে না আমাৰ সেইটো কুৱেশ্যন সুধিছেনে অঁ তেতিয়াহ'লে আই ক'লে কি হ'ব কি 0. কি হ'ব সবা মানে কি হ'ব 67 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব বৰ্তনীটোৰ প্ৰবাহ হ'ল কি হ'ল 0.67 এম্পিয়াৰ আৰু যিহেতুকে শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত প্ৰত্যেকৰ মাজেৰে সমান প্ৰবাহ চালিত হ'ব গতিকে কি হ'ব 0.2ৰ বাবেও 0.67 এম্পিয়াৰ কাৰেণ্ট প্ৰবাহ চালিত হ'ব ইয়াৰো সমান প্ৰত্যেকটো ৰোধকৰ মাজেৰে 0.67 অৰ্থাৎ 0.67 এম্পিয়াৰে প্ৰবাহ চালিত হ'ব কিন্তু সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত আকৌ ভিন্ন ভিন্ন কাৰেণ্ট প্ৰবাহ চালিত হ'ব এতিয়া 9 নম্বৰটো বুজি পালোঁ হয় এতিয়া আমি কি কৰোঁ 10 নম্বৰ আমাক কি হয় 10 নম্বৰটো মুছি বুজি পালোঁ নে কি কাৰণে হ'ল বুজি পালোঁ বা কুৱেশ্যন নম্বৰ 9 এবাৰ কি 10 এবাৰ আমি 10 নম্বৰটো কৰোঁ 10 নম্বৰত কি কৈছে যে 176 ওমৰ কিমানটা ৰোধক হ'লে 220 ভোল্টৰ লাইনত 5 এম্পিয়াৰ প্ৰবাহ চালিত পোৱা যাব কুৱেশ্যনটো চাবা দেই বা কুৱেশ্যনটো কৈছে কি 176 ওম এনেকুৱা ৰোধক 176 ওমৰ মানে ধৰি লওক বাল্ব কি আৰু বাল্ব এই বাল্ববিলাক কি হয় প্ৰত্যেকৰ ৰোধ হ'ল কি 176 ওম এনেকুৱা কিমানটা বাল্ব আৰু প্ৰয়োজন আছে কিমানটা নাজানা কিমানটা এন বুজিলা না কিমানটা নাজানা কিমানটা ৰোধক সংযোগ কৰিলে কি কৈছে কিমানটা ৰোধক হ'লে 220 ভোল্টৰ লাইনত 5 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব কাৰেণ্ট যাব লাগিব কিমান কাৰেণ্ট যাব লাগিব 5 এম্পিয়াৰ বিভৱ ভেদ কিমান 220 ভোল্ট এতিয়া দিয়া আছে চোৱা মানে কুৱেশ্যনটো যে বৰ ইণ্টাৰেষ্টিং এইটো বুজি পালা নাই মানে ধৰি লোৱা এই কুৱেশ্যনটো এইটোৱে কৈছে এটা ঘৰুৱা বৰ্তনী ভাবি লোৱা সেই ঘৰুৱা বৰ্তনী মানে তোমালোকৰ ঘৰত মানে যিবিলাক কানেকশ্যন আছে টিভি চলে ফ্ৰিজ চলে বা আৰম্ভ কৰি ফেন চলে লাইট জ্বলে সেই গোটেইখিনি কি সজ্জাত সংযোজিত কৰা আছে গোটেইখিনি ঘৰুৱা সঁজুলি সদায় সমান্তৰাল সজ্জাত সংযোগ কৰা থাকে তেনেহ'লে তেওঁ এইটো কুৱেশ্যনটো এইটো কোৱা নাই যে প্ৰত্যেকৰ ৰোধ আকৌ ফেনৰ ৰোধ বেলেগ হ'ব টিভিৰ ৰোধ বেলেগ হ'ব বাল্বৰ ৰোধ বেলেগ হ'ব হয় নহয় আকৌ যি সঁজুলি সংযোগ কৰা হয় প্ৰত্যেকৰ ৰোধক কিহৰ ৰোধবিলাক বেলেগ বেলেগ হ'ব কিন্তু এই কুৱেশ্যনটো কৈছে আকৌ প্ৰত্যেকৰ ৰোধ সমান কিমান 176 মানে কি আছে ঘৰুৱা সঁজুলি সদায় কেনেকৈ সংযোগ কৰা হয় সদায় সমান্তৰাল সদায় কি সজ্জা সংযোগ কৰা হয় সমান্তৰাল সজ্জাত সংযোগ কৰা হয় এনেকুৱা ৰোধক কিমানটা আছে সুধিছে মইতো ইয়াত 4টাহে শিকিছোঁ মইতো নাজানো এতিয়ালৈকে সেই কেনেকৈ সংযোজিত কৰিলে বুজিছে নহয় এই বৰ্তনীৰ মাজেৰে কিমান 5 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব আৰু বিভৱ ভেদ কিমান 220 ভোল্ট এতিয়া বুজি পালা তেতিয়াহ'লে আমি প্ৰথমতে কি উলিয়াই লওঁ আমাৰ বৰ্তনীৰ প্ৰবাহ দিয়া আছে না বৰ্তনীৰ প্ৰবাহ কিমান 5 এম্পিয়াৰ আৰু বৰ্তনীৰ বিভৱ ভেদ কিমান 220 ভোল্ট তেনেহ'লে উলিয়াবলৈ আছে কি বৰ্তনীৰ ৰোধ উলিয়াই লওঁ কি উলিয়াই লওঁ বৰ্তনীৰ ৰোধ সূত্ৰৰ পৰা উলিয়াম
আৰু বটনিৰ ৰোধ মানে কি চাবা, এইটো ৰোধ নহয়, এইটো অকল এটা ৰোধকৰহে ৰোধ। ইয়াত কিমানটা সজ্জিত হৈছে আমি সেইটো জনা নাই। কুৱেশ্যনটো বুজি পাইছা নাই? সেইটো কথা মানে ইয়াত বাল্ব কেইটা কানেকশ্যন কৰা আছে আমি সেইটো নাজানো, কিন্তু এটা কথা কৈ দিছে যে বাল্বৰ এটা বাল্বৰ ৰোধ হ'ল 176 ওম। তেতিয়াহ'লে কিমানটা ৰোধ আছে, কিমানটা বাল্ব আছে যাতে তাৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ চালিত হয় 220 ভল্টত। আমাৰ ঘৰুৱা আমাৰ অসমত হয় নহয়, প্ৰত্যেকৰে ঘৰে কিমান বিভৱ ভেদ আহে 220 ভল্ট মনত ৰাখিবা। এতিয়া তেতিয়াহ'লে আমাৰ বৰ্তনীত দিয়া আছে কি, বৰ্তনীৰ দেই, বৰ্তনী শব্দ লিখিব লাগিব। বৰ্তনীটোৰ মানে মুঠ সমতুল্য ৰোধ, বৰ্তনীৰ বিভৱ ভেদ, বিভৱ ভেদ ভি মান কিমান 220 ভল্ট। আৰু বৰ্তনীৰ প্ৰবাহ কি, বৰ্তনীৰ প্ৰবাহ কিমান আই 5 এম্পিয়াৰ। তেতিয়াহ'লে আমি নাজানো কি বৰ্তনীৰ ৰোধ উলিয়াই লওঁ। এটাকে বৰ্তনীৰ ৰোধ, বৰ্তনীৰ ৰোধ ক'ৰ পৰা উলিয়াম, আমাৰ ঘৰুৱা সজ্জাত হয়নে বৰ্তনীৰ ৰোধ মানে আৰ পি বা আৰ পি। কেলৈ আৰ পি বুলি দিছোঁ, পি মানে পেৰেৰেল, অৰ্থাৎ ঘৰুৱা সঁজুলিবিলাক সদায় কি শব্দ সংযোজিত কৰা থাকে, সমান্তৰালভাৱে সংযোগ কৰা থাকে, সেইকেইটা আৰ পি শব্দটো দিছোঁ। বুজি পালা নাই? আৰ পি ক'লে কি আছিলে, ভি বাই আই নহ'ব জানো? কেলৈ ওমৰ সূত্ৰ অনুসৰি কি আছিলে, ভি ইকুৱেল টু আই আৰ। তেনেহ'লে আমাৰ নাজানো কি আৰ নাজানো, তেতিয়াহ'লে এইটো আইৰ লগত আৰ পূৰণ হৈছে, এইফালে কি হ'ব হৰণ নহ'ব জানো? সেই কথাটো ভি বাই আই। এতিয়া ভি মান কিমান 220, আই মান কিমান 5। তাৰ ৰোধৰ একক কি ওম। 5 হৰণ কৰা, 5 20 কেইটা গ'ল, 5 22 গ'লে 5 4 গুণ 20, বাকী থাকিলে 2, 5 4 গুণ 20 কিমান 44 ওম। তেনেহ'লে বৰ্তনীটোৰ ৰোধ, গোটেই এই বৰ্তনীটোৰ মাজেৰে কিমান ওম যাব, বৰ্তনীৰ মুঠ হ'ব চাবা দেই, মানে গোটেইবোৰ সজ্জিত কৰিলে কি হ'ব 44 ওম প্ৰবাহ চালিত হ'ব। এওঁলোকে বুজি পালোঁ? এতিয়া চোৱা আমাক কি কৰিছোঁ, আমি আকৌ ইয়াত ৰোধক কেইটা আছে, ৰোধক কিমানটা আছে নাজানো নহয়, প্ৰত্যেকৰ ৰোধক কিমান 176 ওম। এতিয়া কিমানটা ৰোধক আছে নাজানো, কিমানটা বাল্ব আছে আমি নাজানো, আমি ধৰি লওঁ, ধৰা হ'ল বাল্বৰ সংখ্যা সমান কেইটা, আমি ধৰি লওঁ কি ধৰা হ'ল বাল্বৰ সংখ্যা সমান nটা, কি ধৰি লওঁ তো বুজি পালোঁ নে? এতিয়া ধৰা হ'ল মুঠ দেই, মোৰ ৰোধৰ সংখ্যা, মোৰ ৰোধকৰ সংখ্যা সমান কেইটা ধৰিলোঁ নাজানো যে, সেইটো ধৰি লওঁ সমান nটা, কেইটা স্মল n দেই, nটা লেটাছ হ'বনে, ধৰি লৈছোঁ। তেনেহ'লে কি হয়, আমি কি হয় ঘৰুৱা বৰ্তনীৰ কথা হিচাপ কৰি আছোঁ, ঘৰুৱা বৰ্তনীবিলাক কেনেকৈ সজ্জিত কৰা থাকে, সদায় সমান্তৰালভাৱে, যিহেতু হয় নাই ঘৰুৱা বৰ্তনী কি, ঘৰুৱা বৰ্তনীত কি ৰোধকসমূহ কিভাৱে সংযোগ কৰা থাকে, মনত ৰাখিবা ঘৰুৱা বৰ্তনী সদায় সমান্তৰাল, ৰোধকসমূহ কি সমান্তৰাল, কিভাৱে সমান্তৰালভাৱে বুজিলা নাই সংযোগ কৰা, কি সংযোগ কৰা হয়। গতিকে কি সমতুল্য ৰোধ বা মুঠ ৰোধ কি লিখোঁ, সমতুল্য ৰোধহে লিখিলোঁ, সমতুল্য ৰোধ কি সমতুল্য ৰোধ দিয়া আমি যেতিয়া সমান্তৰাল সজ্জা সংযোগ কৰা হয় তেনেহ'লে কেনেকৈ লিখা হয়, মনত আছে নাই, কেনেকৈ সজা হয় চোৱাচোন, বা সমতুল্য ৰোধ কি সমান্তৰাল ৰোধ কি লিখোঁ, সমান্তৰাল সজ্জা কৰাৰ লগে লগে 1/RP আহে, কি আহে সমান্তৰাল যেতিয়া কৈ দিব লগে লগে 1/, আহে। এতিয়া 1/RP ক'লে কি 1/R, প্ৰথমটো ৰোধক কিমান দিয়া আছিলে R1 বুলি ধৰি লওঁ, কিমানটা আছে গম পাওঁ জানো, কিমানটা ৰোধক সংযোগ কৰা আছে আমি সেইটো গম পাওঁ নাপাওঁ নহয়, কিমান কেইটা nটা, কি হৈ আছে nটা ৰোধক আছে নাজানো যে, গতিকে মানুহ পাতি দিওঁ 1/RP, RP মান কিমান সেইটো বৰ্তনীৰ মুঠ নহয় জানো 1/44, 1/R1, R1 মান কি আছিলে এটা ৰোধকৰে সজ্জা, ৰোধ কি আছিলে 176 আছিলে নাই, ইনটু কি n। বুজি পালোঁ নে? এতিয়া কি কৰিম চোৱাচোন, কি হ'ব চোৱা, এইটো কি হৈ আছে, এই 176 কি হৈ আছে চোৱাচোন, বৰ্জপন কৰা 1/, ভালকৈ ভাল লিখা 44 ইনটু কি একৰ লগত n পূৰণ কৰিব পাৰোঁ নহয় জানো, একৰ লগত n পূৰণ কৰিলে n হ'ল 176 হ'ল। এতিয়া বৰ্জপন কৰা কি হ'ব, 44 লগত n পূৰণ হ'ব নাই, 44 n ইকুৱেল টু কি 176,
তাহলে n ইকুৱেল কি হ'ব 176/1 হ'লে কি হ'ব হৰণ নহ'ব জানো হৰণ কৰিলোঁ হ'ল নহ'ল তে হৰণ কৰ হৰণ কৰিলে কি হ'ব 4 কেইবাৰ যাব 44 10 বাৰ দিলে 440 হ'বগৈ তেনেহ'লে 5 বাৰ দিলে কি হ'ব চোৱাচোন এই 4 বাৰ যাব 4 ছেকেণ্ড 16 ইফালে 1 ছেকেণ্ড 16 17 কেইবাৰ গ'ল 4 বাৰ গ'ল হয় নহয় কেইবাৰ গ'ল 4 বাৰ গ'ল বুজি ল'ব এডাল কি হ'ল 4 ওলালে নাই ইয়াৰ ৰোধে কেঞ্চেল গ'ল ওমে কেঞ্চেল গ'ল থাকিলে কি 4টা এটাকে কি ৰোধকৰ সংখ্যা কি ৰোধকৰ সংখ্যা হ'ল কি 4টা বুজি পালোঁ নাই তেতিয়ালৈকে আমাৰ ঘৰুৱা বটনিত বাল্ব কেইটা লাগি আছে এনেই বাল্ব বুলি কৈ লৈছোঁ 176টা ওমৰ বাল্ব কেইটা লাগিব 4টা লাগিলেহে বটনিৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ যাব বুজি পালোঁ তোমালোকে যদি বুজি নাই পোৱা কমেণ্ট কৰিবা দেই আৰু লগৰ বন্ধুকো শ্বেয়াৰ কৰি দিবা আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা হ'বনে থেংক ইউ